ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। আজি একদম দুসপ্তাহৰ পাছত একদম ভিডিঅ' এটা লৈ আহিছোঁ। বিৰাট বেছি ভাল লাগি আছে, একদম দুগুণ মনটো একদম উৎসাহ বাঢ়ি আছে। কিয় গম পাইছেনে, আমাৰ যোৰহাটবাসীৰ কাৰণে আজি এটা বিৰাটেই ভাল খবৰ। বহুত দিনৰ অপেক্ষা আজি অন্ত পৰিছে, যিহেতুকে আমাৰ যোৰহাটত পোনপ্ৰথমবাৰৰ কাৰণে উৰণীয়া সেতু আজি শুভ উদ্বোধন হ'বলৈ গৈ আছে। তালৈকে আজি আহিছোঁ, আপোনালোকক সকলো দেখাই থাকিম। অলপ দেৰি পিছতে আমাৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হ'বহি। বিৰাট বেছি ভাল লাগি আছে, সকলো মুহূৰ্ত আজি দেখাম। এইফালে মোৰ ভণ্টিজনীও আহি গৈছে। পুৰা কেনেকুৱা অনুভৱ অলপমান কৈ দিয়া। ভাল, মই তিতাবৰৰ পৰা ইয়ালৈ আহি গৈছোঁ। খবৰ দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু ব্লগৰ জৰিয়তে গম পাইছিলোঁ বাৰু বহুতে ব্লগ চাই, কিন্তু বায়ে মাতিলে তো সেইকাৰণে গুচি আহিলোঁ চাবলৈ। তাইক মই ক'ৰবাত গ'লে মাতোৱে, মানে যি কি নহওক আমি যিহেতুকে কেইজনীমানহে আছোঁ যোৰহাটত ন, লগে ভাগে যদি আমি এটা ভিডিঅ' বনাওঁ আমাৰো ভাল লাগে কাৰণে। আৰু মানুহৰ পূৰা একদম ভিৰ ভাৰ লাগি গৈছে সঁচাকৈ। আজি মনটো একদম বহুত বেছি ভাল লাগিছে। আৰু মানে একদম আজি 2, 3, 4 দিনৰ আগৰ পৰাই মানে ব্ৰিজখনৰ ওপৰত মানুহ দেখি, মানুহৰ উৎসাহ হেঁপাহ দেখি সঁচাকৈ মনটো বিৰাট বেছি ভাল লাগিছে। আৰু যোৰহাটবাসী ৰাইজৰ সঁচাকৈ এই ব্ৰিজখনলৈ মৰম দেখিলে সঁচাকৈ আপোনালোকৰ নিজৰো ভাল লাগিব। ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ ব্ৰিজখনৰ ফটো ভিডিঅ' চাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। আজি সেইকাৰণে নিজেও আহি গ'লোঁ। আৰু কিয় ইমান দিন ভিডিঅ' দিয়া নাইকিয়া মই একেবাৰে লাষ্টত ক'মগৈ। তেনেহ'লে ব'লক, তেনেহ'লে এতিয়া আমি ধুনীয়া ব্ৰিজখন উপভোগ। বাইদেউ পাই গ'লোহি। টাইম আছে আহিবলৈ। ৰ'বা আমাক এতিয়া হেঁচিব, ডান্স কৰিবহে বোলে। কি কৈছা? আধা ঘণ্টামান লাগিব আৰু। বায়ে মোক পূৰা খবৰ দি আছে দেই, একদম পূৰা। বা অনুভৱ কেনেকুৱা কোৱা? বহুত ভাল লাগিছে। তাকে আজি প্ৰথমবাৰৰ বাবে দেখিম। এনেই নিউজত এনেকৈ টিভিত নিউজ পেপাৰত চিজত দেখি থকা হয়। আজিতো প্ৰথম দেখিম ন, এক্সাইটেড হৈ গৈছোঁ, মানে একদম ক'ব নোৱাৰা হৈ গৈছোঁ। মানে কি ইমান গৰমখনত ৰখি আছোঁ ন, ৰ'দত ইমান কষ্ট কৰিছোঁ হয়নে বাৰু? ইমান একদম ৰ'দত কষ্ট কৰি চাবলৈ মই লৈ আহিব পাৰিলোহেঁতেন নহয়। পাৰিলাহেঁতেন আকৌ, তুমিহে নানিলা। এতিয়া আমি তেনেহ'লে একদম ধুনীয়াকৈ ৰখি আছোঁ। দেখিছে মানুহ কিমান ধুনীয়াকৈ একদম মানুহ পূৰা একদম পূৰা দেখিছেনে? বহুত ভাল লাগিছে দেই সঁচাকৈ। এইফালে আমাৰ বা আহি পাই গ'লি। বা অনুভৱ কৰি দিয়া। মামাক একদম ওচৰৰ পৰা চাবলৈ আহিছোঁ দেই। একদম মামা বোলে আজি গড়ৰ লগত খোজকাঢ়িব। মামাক চাবলৈ আহিলোঁ। মজা লাগিব ন? মজা একদম পখৰ ৰ'দত আহিছোঁ কিন্তু মামাক চাবলৈ একদম। আৰু মানে পূৰা ৰ'দ চদ একদম মানে আজি পূৰা হেৰি কৰি দিছোঁ আৰু দেই। আজি বোলে গা ৰ'দো নপৰে বোলে, বৰষুণো নপৰে বোলে, তেনেকুৱা হৈছে আৰু। এইফালে প্লাবিতা অনুভৱ কৰি দিয়াচোন অকণমান, কেনেকুৱা লাগিছে? অনুভৱ মজা। আৰু আজি ফাৰ্ষ্ট টাইম মামাকো দেখিম আৰু ফাৰ্ষ্ট ফ্লাইঅভাৰ অ'পেনিং হ'ব। সেয়াই ভাল লাগিছে মনটো। আমি চববোৰ একদম আহি মেলি একদম ৰ'দত পূৰা ৰখি আছোঁ। ভিডিঅ' বনোৱা আকৌ, কি হয়? এয়া আহিছে আৰু দেই, পাইছেহি। একদম বিৰাট বেছি ভাল লাগিছে দেই সঁচাকৈ। এনেকুৱা পখৰ ৰ'দত একদম ৰখি আছোঁ দেখিছেনে? আৰু দেখিছে মোৰ পাছফালে একদম পূৰা মানুহেই মানুহ। আৰু সঁচাকৈ ভাল লাগিছে যোৰহাটবাসী হেঁপাহ দেখি। মই আপোনালোকক কৈছে মানে যিহেতুকে এখন পোনপ্ৰথমবাৰৰ বাবে উৰণীয়া সেতু আজি শুভ উদ্বোধন কৰিবলৈ গৈ আছে, সেইকাৰণে ভাল লাগিবই। আমাৰ যোৰহাটবাসী আজি মন পূৰা একদম দুগুণ উৎসাহ হৈ আছে। আৰু সেইকাৰণে একদম ইমান ৰ'দত আহিও আমি ধুনীয়াকৈ পাই গ'লোহি। এইবোৰ মোৰ লগত চববোৰ আছে, দেখালোৱে এবাৰ আপোনালোকক। এতিয়া অলপ দেৰি পিছত তেনেহ'লে মামা আহিব, আপোনালোকক খুব ধুনীয়াকৈ উপভোগ কৰাই দিম।
ভালে আছো না মামা ভালনে মামা যোৰহাট ভালনে মামা গল ধুনীয়া ফটো ঠিক আছে ইমান ভিৰ চাওক না গাইজ একদম পুৰা মাজত সোমাই গ'লো দেখিছেনে ইমান ভিৰ একেবাৰে উফৰি গৈছেগৈ মানুহৰ ভিৰ চাওকচোন কিমান ভাল লাগিছে ন সঁচাকৈ আৰু সেইফালে মামা গ'লগৈ দেখিয়ে পোৱা নাইকিয়া একদম এইখিনিতে আমি গোটেইগাল একদম ধুনীয়াকৈ ৰখি গ'লোঁ ৰচনা কেনেকুৱা ফিলিং বহুত ভাল মানে এনেকুৱা গেডাৰিঙত মানে কোনোদিন ভাল নালাগে আজি সঁচাকৈ মজা লাগিছে দেই আজি সঁচাকৈ একদম অঁ বায়ে মই কেনেকুৱা লাগিলে মামাক একদম মজা লাগিলে পুৰা মজাকৈ মানে একদম ব্লগিং কৰা মজা ওলাই গৈছে ব্লগিং কৰা সঁচাকৈ মজা ওলাই গৈছে মানে কৈছোঁ ন সঁচাকৈ মজা আছে একদম পুৰা ঠেলা হেঁচা কৰি হ'লেও ভিডিঅ' কৰি ল'লোঁ বহুত বেছি ভাল লাগিলে মামাক আজি ওচৰৰ পৰা লগ পালোঁ একদম খুব ধুনীয়াকৈ পালোঁ আৰু বহুত ভাল লাগিলে আৰু এতিয়া দেখাই দিওঁ এইখনত পুৰা একদম পুৰা ভিৰ লাগি আছে ভাৰতৰ মানচিত্ৰত সজোৰে পৰিচিত কৰি তুলিব বুলি আমাৰ দৃঢ় বিশ্বাস ভাল হৈছেনে তেখেতক এটা চাকৰি দিয়ক কি মানুহ আমাৰ যোৰহাটৰ মানুহ মুখ্যমন্ত্ৰীৰ অৱদান যোৰহাটবাসীৰ মানৱ পথত অনাদিকাললৈ উজ্বলি থাকিব ইয়াৰ উপৰিও যোৰহাট নগৰৰ ঐতিহাসিক গান্ধী পাৰ্ক নেহৰু পাৰ্ক আৰু ৰাজমাও পুখুৰীক এক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লোৱা দৃঢ় ভূমিকাক আমি অন্তৰেৰে শলাগ লৈছোঁ যোৰহাটৰ আজিৰ এই বিকাশ উৎসৱত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে আদৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ যোৰহাটৰ অভিভাৱক মন্ত্ৰী তথা বিত্তমন্ত্ৰী অসম চৰকাৰ শ্ৰীযুত অজন্তা নেওগ বাইদেউ ইয়াত উপস্থিত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদদ্বয় কামাখ্যা প্ৰসাদ তছা ডাঙৰীয়া পবিত্ৰ মাঘেৰিকা ডাঙৰীয়া ইয়াত উপস্থিত থকা সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া ভাস্কৰ বৰুৱা ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মুকলি কৰিলে ৰাইজৰ বাবে মুকলি কৰি দিছে এই সমস্যাটো আমাৰ বহুদিনীয়া আছিল ৰাইজে বিচাৰি আছিল সোনকালে উৰণীয়া সেতু হ'ব লাগে আৰু খন্তেক সময়ৰ আগতে আমাৰ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই কৈছে যে খুব সুন্দৰভাৱে 3 লেনযুক্ত এই যে উৰণীয়া সেতু আজি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগে লগে যোৰহাটৰ এটা বহুদিনীয়া সমস্যা আজি সমাধান হ'ল আমি তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী অভিযানৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে আজি যোৰহাটত তৃতীয় জল সন্মিলনৰ আয়োজন কৰা হৈছে আৰু জল জীৱন অভিযানৰ জৰিয়তে যোৰহাট জিলাৰ গ্ৰামাঞ্চলৰ 60খন পানী যোগান আঁচনিৰ অধীনত নলযোগে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ'ব লগতে যোৰহাট জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক নতুন পদক্ষেপ অমৃত জল আঁচনি আজি আমি আপোনালোকলৈ জল জীৱন অভিযানৰ অন্তৰ্গত আপোনালোকৰ অভিযোগসমূহ নিষ্পত্তিৰ বাবে এটা অভিযোগ নিষ্পত্তি পৰ্টেলৰ ব্যৱস্থা কৰা হৈছে
সম্প্ৰসাৰণ কৰিব খুজিছোঁ। যোৰহাট বিমানকোট সম্প্ৰসাৰণৰ বাবে মাটি অধিগ্ৰহণৰ বাবে 140 কোটি টকা দিব খুজিছোঁ। 1 কিলোমিটাৰ ৰাস্তা 4 লেনযুক্ত কৰাৰ বাবে 12 কোটি টকা আমি ব্যয় কৰিব খুজিছোঁ আৰু ইলেক্ট্ৰিচিটি ৱাটাৰ ছাপ্লাই তাক নতুন জাগাত লৈ যাবৰ কাৰণে 3 কোটি টকা আমি ব্যয় কৰিব খুজিছোঁ। ৰৰয়া বিমানকোটৰ সম্প্ৰসাৰণ আৰু পথ নিৰ্মাণ এই দুইটা ক্ষেত্ৰত ৰাজ্য চৰকাৰে 56.9 কোটি টকা ব্যয় কৰিব। তাৰে 140 কোটি টকা আমি ভূমি অধিগ্ৰহণ কৰা ব্যক্তিসকলক আমি আগবঢ়াই দিম আৰু যোৰহাটৰ ৰৰয়া বিমানবন্দৰে এটা নতুন মৰ্যাদা পাব। শ্ৰদ্ধা ৰাইজ, আজিৰ সভাতে মই আপোনালোকক আনুষ্ঠানিকভাৱে জনাব খুজিছোঁ যে অহা 1 বা 2 ফেব্ৰুৱাৰী তাৰিখে আমি যোৰহাট মেডিকেল কলেজৰ সন্মুখত নিৰ্মাণ হৈ থকা কেবি ৰোডৰ উৰণীয়া সেতুখনো আমি উদ্বোধন কৰিম। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিব খুজিছোঁ। অৰ্থাৎ ডেট আমি ফিক্স কৰি দিছোঁ 1 নহ'লে 2 ফেব্ৰুৱাৰী আৰু সিদিনাখনে আমি ইয়াতে উৰণীয়া সেতুখনৰ উদ্বোধন কৰিম। ইয়াৰ লগতে আজিৰ সভাতে মই যোৰহাটৰ বাবে 2খন নতুন উৰণীয়া সেতু নিৰ্মাণৰ কথা আপোনালোকক ক'ব খুজিছোঁ। আধাৰশিলা স্থাপনৰ বাবে মই আহিব নোৱাৰিম, অজন্তা নেওগ ডাঙৰীয়ানীয়ে কৰিব। সেইটো হ'ল যোৰহাট আৰু মৰিয়নি পথৰ ওপৰত আমি অভাৰব্ৰিজখনৰ এয়া একদম ওপৰত পৰা উঠি আহি আছোঁ। বহুত বেছি ভাল লাগিছে, দেখিছে ফাইনেলি একদম উঠিবলৈ পাৰি গ'লোঁ। বলক এতিয়া খুব ধুনীয়াকৈ গৈ থাকোঁ আৰু আপোনালোকক খুব ধুনীয়াকৈ অভাৰব্ৰিজখন দেখাই দিওঁ। বিৰাট ধুনীয়াকৈ ছবিসমূহ অংকন কৰি উলিয়াইছে আমাৰ ছাত্ৰ ছাত্ৰীয়ে। এয়া দেখিছে পদুম ফুলপাহ বিৰাট ধুনীয়া লাগিছে, দেখিছেনে? খুব ধুনীয়া লাগিছে। চাৰিওফালে খুব ধুনীয়া ছবি অংকন কৰি থৈছে, বিৰাট বেছি ভাল লাগিছে সঁচাকৈ। এয়া দেখিছে খুব ধুনীয়াকৈ তোৰণকেইখন মোৰ বিৰাট বেছি ভাল লাগিছে সঁচাকৈ। চাওকচোন ইমান ধুনীয়াকৈ অংকন কৰিছে। সেয়া ঢেকীয়াখোৱা বৰনামঘৰ, সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে। এয়া মইনাপুৰীয়া নামঘৰ, বিৰাট বেছি ধুনীয়া লাগিছে সঁচাকৈ। চাওকচোন খুব ধুনীয়াকৈ ছবিসমূহ অংকন কৰি উলিয়াইছে। যি এই ছবিসমূহ অংকন কৰিছে তেওঁলোকক সঁচাকৈ বহুত মানে বহুত মৰম তেওঁলোকলৈ। ইমান ধুনীয়া ছবি অংকন কৰি উলিয়াইছে, সঁচাকৈ বিৰাটেই ধুনীয়া লাগিছে দেখি পেলাই। বলক এতিয়া সঁচাকৈ ইমান ধুনীয়াকৈ এয়া ছবিসমূহ অংকন কৰি উলিয়াইছে। যিসকলে অংকন কৰি উলিয়াইছে তেওঁলোকক সঁচাকৈ বহুত ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া তেওঁলোকৰ আৰ্ট দেখি সঁচাকৈ বিৰাট বেছি ভাল লাগিছে। ভৱিষ্যতলৈ তেওঁলোকে আৰু এনেকুৱা ধুনীয়া মানে আৰ্টসমূহ কৰি যাওক, তাৰ কাৰণে শুভকামনা থাকিলে। বহুত ধুনীয়াকৈ অংকন কৰিছে, সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে। বিহু নহ'লে একেবাৰে আধৰুৱা নহয় জানো? কি ধুনীয়াকৈ বিহু নাচনি ইফালে জাপি বিৰাট বেছি ভাল লাগিছে। এইখন ছবিও খুব ধুনীয়াকৈ অংকন কৰিছে। যি অংকন কৰিছে তেওঁলৈ বহুত মৰম। ইমান ধুনীয়া অংকন কৰি উলিয়াইছে। খুব ধুনীয়া দেখিছে দলংখন। বিৰাট গৰম লাগিছে। গৰমত মই ভাগৰি গৈছোঁগৈ দেই, একদম পূৰা মছলা ওলাই গৈছে আৰু। এয়া মই দেখিছেনে মৰমৰ যোৰহাট, সঁচাকৈ আমাৰ মৰমৰ যোৰহাট নহয়নে বাৰু? বিৰাট বেছি ভাল লাগিছে। বহুত দিনৰ সপোন আজি সফল হৈছে, মানে আশা পৰিণত হৈছে। মানে বহুত দিনৰ পৰা একদম যেতিয়াৰ পৰা আৰম্ভ কৰিছে তেতিয়াৰ পৰাই দেখিছোঁ। আৰু মোৰ এটা কাৰণেই ভাল লাগিছে, যোৰহাটবাসীক ইমান হেঁপাহ দেখি বিৰাট বেছি ভাল লাগিছে। মানে কেতিয়াবা পৰা আহি আছে, কমেও 2-3 দিনৰ পৰা ইয়াত দেখিবলৈ পোৱা গৈছে। ময়ো আহিছোঁ মাজতে, খুব ধুনীয়াকৈ আহিলোঁ। মামাৰ লগত খুব ধুনীয়াকৈ ভিডিঅ' বনালোঁ, ফটো উঠিলোঁ, মনৰ আশা পূৰণ হ'ল। আৰু বহুত বেছি একদম আজি বহুত প্ৰখৰ ৰ'দ মাৰিছে, তথাপিও মানে এটা মনৰ হেঁপাহতে ইমানখিনি আহিছোঁ। অকল আজি এটা আমাৰ যোৰহাটবাসীক
গোটেই ভাল খবৰ মানে একদম যোৰহাটবাসী একদম মানে মানে হাতখন হৈ থকা নিচিনা যিহেতুকে নতুন হয় উৰণীয়া সেতুখন বিৰাট বেছি ভাল লাগিলে লগতে এটা কথা আৰু জানিব বিচাৰিম খুব সুন্দৰৰূপে ৰং তুলিকাৰে লগতে আলোকসজ্জাৰে সুসজ্জিত কৰি তোলা হৈছে নৱপ্ৰজন্ম হিচাপে এই ক্ষেত্ৰত কি ক'ব মই তেওঁলোকক মানে বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ তেওঁলোকে ইমান ছবিসমূহ অংকন কৰি উলিয়াইছে তেওঁলোকৰ প্ৰচেষ্টা সঁচাকৈ শলাগ ল'ব লাগে তেওঁলোকে যাতে ভৱিষ্যতলৈ আৰু ধুনীয়া এনেকুৱা ছবিসমূহ অংকন কৰি যায় মই তাকে আশা কৰিছোঁ তেওঁলোকে ভৱিষ্যতলৈ খুব ধুনীয়া কামসমূহ এনেদৰে অংকন কৰি যাব পাৰে বিৰাট ধুনীয়াকৈ 20খন ছবিসমূহ অংকন কৰি লৈছে তাতে আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ তোৰণখন মইনাপুৰীয়া বৰনামঘৰ তোৰণখন দেখি সঁচাকৈয়ে ভাল লাগিছে বিৰাট বেছি ভাল লাগিছে মামা আহিছিল লগ পোৱা হ'ল হয় খুব ধুনীয়াকৈ লগ পালোঁ ফটো তোলা হৈছে ভিডিঅ' কৰা হৈছে বহুত আৰু দেখিছেনে আজি পূৰা ৰাস্তা পূৰা একদম খালী হৈ আছে গাড়ী মটৰ একোৱে নাইকিয়া একদম দেওবাৰ দিন নিচিনা লাগিছে ন মীনাক্ষী বা আজি একদম ৰাস্তা কেনেকুৱা লাগিছে কৈ দিয়া ইমান খালী গৈ একদম নিজৰ ৰাস্তা লাগিছে তাকেহে আজি পূৰা একদম খালী হৈ আছে গৰমত ভাষণ শুনি হোৱাগে নাই বাৰু মাজতে আহিছোঁ কাৰণ কেলৈ গম পাইছেনে আজি যোৰহাটবাসীৰ কাৰণে ইমান ভাল খবৰ মিঠাই নাখালে কেনেকৈ হ'ব সেইকাৰণে এতিয়া খাবলৈ আহিছোঁ মিঠাই যিহেতুকে ভাল খবৰ মিঠাইটো বানতাহে ন এইটোৱে মিঠাইটো খাবই লাগিব মুখখন মিঠা কৰিবই লাগিব মন মিঠা কৰিলে কেনেকৈ হ'ব মুখো মিঠা কৰিব লাগিব সেইকাৰণে আহি আছোঁ মুখ মিঠা কৰিবলৈ আৰু লগতে আপোনালোককো মিঠাই খুৱাম আজি যোৰহাটৰ নতুন ফ্লাইঅভাৰ মানে শুভ উদ্বোধন হৈছে বুলি মানে সুস্মিতাই এয়া মোক লৈ আহিছে খুৱাবলৈ তাকে আজি বাজনী মিঠাই খাবলৈ লৈ আহিছে তাই আজি ইমানে আনন্দ আৰু মানে মোৰ মানে এটা কাৰণে ভাল লাগিছে যোৰহাটবাসী হেঁপাহ দেখি বহুত বেছি ভাল লাগিছে আৰু সঁচাকৈ বহুত ভাল লাগিছে আজি মানে বহুত দিনৰ সপোন এটা মানে বহুত দিনৰ আশা পূৰণ হ'ল ব'লক তেনেহ'লে এতিয়া গৈ থাকোঁ আমাৰ যোৰহাটৰ মিঠাই জনচনলৈ এইফালে আহি গ'ল ৰাসমোলা আৰু এইফালে আহি গ'ল মছলা ক'ল্ড ড্ৰিংকছ এতিয়া ধুনীয়াকৈ খাব লাগে বাজনী একদম ধুনীয়াকৈ মোক চামুচ আনি দিছে থেংক ইউ দেই একদম এয়া ৰসমলাই লৈ লৈছোঁ এতিয়া ধুনীয়াকৈ একদম এয়া মিঠাইটো খাই লওঁ প্ৰথমতে মই খোৱাৰ আগতে আপোনালোকক দি লৈছোঁ দেই একদম ধুনীয়াকৈ এতিয়া মিঠাই খাই লৈছোঁ বিৰাট ভাল লাগিছে একদম যিহেতুকে আজি ভাল খবৰ মিঠাই নাখালে কেনেকৈ হ'ব বাৰু সেইকাৰণেতো মিঠাই খাবই লাগিব আৰু মোৰ লগত বায়েও খাই আছে বা চাই দিয়া খাবলৈ লাগিছোঁ আৰু পূৰা মানে এতিয়া খুব ধুনীয়াকৈ মিঠাই জনচনৰ পৰা খাই মেলি ওলাই আহিলোঁ আৰু বহুত দিনৰ পিছত মানে কমেও 2 সপ্তাহ 3 সপ্তাহমানৰ পাছত আজি আপোনালোকৰ কাৰণে খুব এটা ধুনীয়া ভিডিঅ' আগবঢ়াই দিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে মোৰ ভিডিঅ' নিদিয়া কাৰণটো আপোনালোকক ক'ম বুলি ভাবিছিলোঁ বিৰাট বেছি গা বেয়া হৈছিলে সঁচাকৈ এবাৰ বহুত বেছিয়ে মই গা বেয়াত পৰিলোঁ মানে মই কেতিয়াও মানে মোৰ সৰুৰ পৰা আজিলৈকে মানে এনেকুৱা জ্বৰ কেতিয়াও হোৱা নাছিলে কমেও 10-15 দিন মই বেমাৰত পৰিলোঁ আৰু বহুত বেছি মই দুৰ্বল হৈ গ'লোঁ মানে আৰু সেইকাৰণে ভাবিছিলোঁ এবাৰ বোলো জীয়াই নাথাকিবি নেকি একদম পূৰা কাহ আজিলৈকে ভাল হোৱা নাই মানে মই এইটোৱে বিচাৰোঁ মোৰ নিচিনা যাতে গা বেয়া কাৰো নহওক ভাইৰেল জ্বৰ হৈয়ে আছে বহুত বেছি বেয়াকৈ পৰিলোঁ সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ এতিয়াৰ পৰা যিহেতু লাহে লাহে সুস্থ হৈছোঁ আজিৰ ধুনীয়া ভিডিঅ'টো যিহেতুকে আগবঢ়ালোঁ এনেকুৱা আকৌ ধুনীয়া ভিডিঅ' সৈতে আপোনালোকক লগ পাই থাকিম তেনেহ'লে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থকাসকলে ফ'ল' কৰি দিব তেনেহ'লে আজিলৈ মই আহিছোঁ আকৌ এটা এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ বাই বাই